প্ৰতি সদায় যেন থাকি তোমাত আমি মনুষ্যৰূপী হে যিছু তুমি ধৰালে নামি আহি মৰতত জনম ললাহি। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলত যোহনে লিখা শুভবাৰ্তাৰ 11 অধ্যায়ৰ 39 পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, যীশুৱে ক'লে, শিলচটা গুচাই দিয়া। তাতে মৃতজনৰ বায়েক মাৰ্থাই তেওঁক ক'লে, হে প্ৰভু, এতিয়া শৰীৰত দুৰ্গন্ধ হৈছে, কিয়নো আজি 4 দিন হ'ল। ঘৰৰ কোনোবা চুকত যদি এটা নিগনি মৰি থাকে, তেন্তে তাৰ পৰা কিমান দুৰ্গন্ধ আহে। লাজাৰৰ মৃত্যু হোৱা ইতিমধ্যে 4 দিন হৈছিল। যিহুদীবিলাকৰ ৰীতিৰ অনুসৰি তেওঁক এটা মৈদাম অৰ্থাৎ এটা গুফাত ৰখা হৈছিল আৰু এচটা শিলেৰে তাক বন্ধ কৰি দিয়া হৈছিল। যীশুৱে যেতিয়া সেই মৈদামৰ ওচৰলৈ আহিল, তেওঁ সেই শিলচটাক আঁতৰাবলৈ ক'লে, কিন্তু মাৰ্থাই তেওঁক ক'লে, হে প্ৰভু, তাৰ পৰা এতিয়া দুৰ্গন্ধ আহিছে। যেনেকৈ মৃত শৰীৰ পচি যোৱাৰ ফলত দুৰ্গন্ধ আহে, ঠিক সেইদৰে মানুহৰ জীৱনো যেনেকৈ পাপৰ ফলত পচি গৈছে, তেওঁৰ কাৰ্যত পাপৰ প্ৰভাৱৰ ফলত দুৰ্গন্ধ আহে। ঈশ্বৰে এই দুৰ্গন্ধক ঘৃণ কৰে। পাপৰ কাৰণে ঈশ্বৰে মানুহৰ বাবে নৰক নিৰূপণ কৰিছে আৰু সেই নৰক দণ্ডৰ পৰাই আমাক ৰক্ষা কৰিবলৈ প্ৰভু যীশু খ্ৰীষ্ট এই জগতলৈ আহিল। নিৰ্দোষী, নিষ্কলংক আৰু নিষ্পাপী হৈও আমাৰ পাপৰ দণ্ডক নিজৰ ওপৰত লৈ ক্ৰুচত বলিদান হ'ল। মৃত অৱস্থাৰ পৰা 3য় দিনা পুনৰ্জীৱিত হ'ল, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায় আৰু পাপ ক্ষমা পায়। যিজনে প্ৰভুত বিশ্বাস কৰে তেওঁৰ জীৱনৰ পৰা আৰু তেওঁৰ কাৰ্যৰ পৰা ঈশ্বৰক সন্তুষ্ট কৰিব পৰা দুৰ্গন্ধ উৎপন্ন হয়। আপোনাৰ জীৱনতো এনে প্ৰভাৱ আপুনি নিবিচাৰেনে?